সাহাৰা মৰুভূমিৰ গভীৰত নাবটা প্লেয়া নামৰ এটা স্থানত এক অবিশ্বাস্য প্ৰাচীন জ্যোতিৰ্বিজ্ঞানৰ স্থান উন্মোচন হৈছে। এক প্ৰকাৰৰ ষ্টোনহেঞ্জ, কিন্তু হাজাৰ হাজাৰ বছৰ পুৰণি। ৬,০০০ বছৰতকৈও অধিক পুৰণি, ষ্টোনহেঞ্জতকৈ কমেও এক সহস্ৰাব্দৰ আগৰ এই স্থানত বিশাল থিয় শিল আছে, কিছুমান ২.৫ মিটাৰতকৈও ওখ, যিবোৰ সমতল স্লেবৰ শাৰীৰে সৈতে এটা বৃত্তত সজোৱা আছে। কিছুমান শিল গ্ৰীষ্মকালীন সংক্ৰান্তিৰ সৈতে নিখুঁতভাৱে মিলি যায়, আৰু আনবোৰে একালত ইয়াত থকা ঋতুভিত্তিক ৰহদৰ বাবে বৰষুণৰ বতৰ চিহ্নিত কৰিছিল। নিৰ্মাতাসকল প্ৰস্তৰ যুগৰ মানুহৰ উল্লেখযোগ্য জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান আছিল। যদিও গৰুৰ হাড় আৰু সঁজুলি পোৱা গৈছিল, যিয়ে আচাৰ অনুষ্ঠানৰ ইংগিত দিয়ে, কোনো মানৱ অৱশেষ পোৱা হোৱা নাই। এইটো ব্ৰহ্মাণ্ড বুজিবলৈ মানৱতাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাৰ এক গভীৰ প্ৰমাণ।